আপোনালোকে জানিলে আচৰিত হ'ব জুবিন গাৰ্গৰ প্ৰথমা পত্নী কোন আছিল এতিয়া বৰ্তমান সময়ত এই প্ৰথমা পত্নীৰ কথা ওলাইছে আৰু এই প্ৰথমা পত্নী কোন আছিল এই কথাটো আপোনালোকে এতিয়া জানিবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে চাব লাগিব আৰু এই ভিডিঅ'টোৰ মাজৰ অংশত আপোনালোকক এই গোটেইখিনি ৰহস্য কৈ দিয়া হ'ব আৰু ফাদিল কৰি দিয়া হ'ব হয় জুবিন গাৰ্গৰ প্ৰথমা পত্নী কোন এতিয়া প্ৰশ্ন হৈছে কাৰণ গৰিমা গাৰ্গৰ কথা আপোনালোকে গম পায় এই যে দেখি আছে জুবিন গাৰ্গৰ কাষত গৰিমা গাৰ্গ এয়া পত্নী বুলি আমি সকলোৱে জানো আৰু এই গৰিমা গাৰ্গে জুবিন গাৰ্গৰ কাৰণে কিমান কি কৰিলে এয়া নকলেও আপোনালোকৰ অনুমেয় যিহেতু জুবিন গাৰ্গে যেতিয়া জুবিন গাৰ্গ হোৱা নাছিল যেতিয়া জুবিন গাৰ্গ বুলি প্ৰতিষ্ঠিত হোৱা নাছিল এজন ছিংগাৰ সুকণ্ঠৰ এজন শিল্পী বুলি আৰু তেতিয়া তেওঁ এই ছোৱালীক লগ পাইছিল অৰ্থাৎ গৰিমা গাৰ্গক লগ পাইছিল আৰু এই গৰিমা গাৰ্গে বিভিন্ন সময়ত এই জুবিন গাৰ্গক সাহস দি আহিছিল আৰু জুবিন গাৰ্গে কলেজৰ দিনত পঢ়াৰে পৰা এই গৰিমা গাৰ্গক লগ পাই আহিছিল কিন্তু তেনে স্বত্বত আচলতে কিয় এনেকুৱা খবৰ ওলাইছে হয় জুবিন গাৰ্গৰ পত্নী প্ৰকৃততেই এতিয়া হৈছে গৰিমা গাৰ্গ আৰু এই গৰিমা গাৰ্গৰ কথা ওলাই থাকোতেই এতিয়া দ্বিতীয়ৰ কথা বা তৃতীয়ৰ কথা বা প্ৰথমাৰ কথা কিয় ওলাইছে এই সকলোখিনি কথা আপোনালোকে গম পাব এই ভিডিঅ'টোত কাৰণ চাওক জুবিন গাৰ্গ এজন কণ্ঠশিল্পী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ সংগীতৰ যাত্ৰা কৰি ঘূৰি ফুৰিছিল আৰু এই সংগীতৰ যাত্ৰাৰ মাজতেই আচলতে লগ পাইছিল বহু এনেকুৱা ধৰণৰ তেখেতৰ অনুৰাগী যিবোৰ অনুৰাগীৰ পৰা জুবিন গাৰ্গে বহু আকুলতা পাইছিল বহু মৰম পাইছিল হৃদয় উজাৰি তেওঁক ভাল পোৱা দিছিল কাৰণ জুবিন গাৰ্গক বেয়া পোৱা মানুহেই নাই কাৰণ গীত গাব জনা মানুহক মৰম কৰিব জনা ব্যক্তিক মানুহে কেতিয়াও বেয়া নাপায় আৰু সেইজনেই হৈছিল আমাৰ মহান শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰে সৌভাগ্যৱান পত্নী হৈছে গৰিমা গাৰ্গ শইকীয়া হয় গৰিমা গাৰ্গে প্ৰথমতে শইকীয়া লিখিছিল আৰু যেতিয়া তেওঁ জুবিন গাৰ্গলৈ বিয়া হ'ল তেতিয়া তেওঁ গাৰ্গ লিখিলে আৰু জুবিন গাৰ্গৰ জীৱনৰ গতিপথ সলনি হৈ গ'ল তেখেত ছিংগাৰ হিচাপে প্ৰতিষ্ঠিত হৈ গ'ল আৰু ছিংগাৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পিছত ইখনৰ পিছত সিখন ছবি কৰিবলৈ ধৰিলে জুবিন গাৰ্গ ডাঙৰীয়াই নিজৰ মনটো চেঞ্জ কৰি গীত গোৱাৰ উপৰিও মই যে অসমীয়া চলচ্চিত্ৰ জগতলৈ কিছু আশাৰ বতৰা কঢ়িয়াই আনিম বুলি যিটো চিন্তা কৰিছিল তাত তেখেতৰ পত্নী হয় তেখেতৰ পত্নী গৰিমা গাৰ্গে যথেষ্ট অৰিহণা যোগাইছিল উৎসাহ যোগাইছিল গতিকে জুবিন গাৰ্গক আমি আজিও দেখিবলৈ পাইছো বিভিন্ন ভিডিঅ'ত বিভিন্ন চিনেমাত জুবিন গাৰ্গৰ নিজৰ এক্টিং আৰু এই চিনেমাবোৰত নিজৰ পত্নী গৰিমা গাৰ্গে আচলতে তেখেতক উৎসাহ দিয়াৰ কাৰণেই জুবিন গাৰ্গে ইমানখিনি আগবাঢ়ি যাব পাৰিছিল গতিকে জুবিন গাৰ্গে নিজৰ জীৱনত এগৰাকীয়ে বিয়া পাতিল আৰু সেইগৰাকীৰ নাম হৈছে গৰিমা গাৰ্গ শইকীয়া হয় গোটেই অসমে এতিয়া গৰিমাক যাক বৌ বুলি সম্বোধন কৰে গতিকে সন্মানীয় গৰিমা গাৰ্গ ডাঙৰীয়াক আমি যথেষ্ট আশাৰে বাট চাই আছো যে জুবিন গাৰ্গৰ আধৰুৱা কামবোৰ যাতে তেখেতৰ পত্নী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সেই আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট ৰূপে সহায় আগবঢ়ায় আৰু অসমৰ ৰাইজ সদায় আছে জয় জুবিন